Hello everyone, আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ YouTube চেনেলৰ অন্যটা ভিডিঅৰ মাজলৈ আৰু আজি ভিডিঅটো থাম্বনেল আৰু টাইটেল লিখি আপোনালোকে গম পাইছে যে আজি লৈ আহিছো আজি সকলে আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট কৰিলে আপোনালোকে গ্ৰেজুৱেচনৰ পিছত কি পঢ়িব পাৰে গতিকে ভিডিঅটো দেৰি নকৰি পেলাই আৰম্ভ কৰো আহক প্ৰথমটো কোৰ্স হৈছে LLB আজি সকলে BA BSc নাইবা BCom কমপ্লিট কৰিলে সেই সকলে যদি আপোনালোকৰ উকিল হোৱাৰ সপোন আছে তেনেহলে আপোনালোকে দুবছৰীয়া LLB পাঠ্যক্ৰমটো আপোনালোকে কৰিব পাৰে আৰু যি সকলৰ যদি আপোনালোকৰ যদি ইচ্ছা আছে উকিল হোৱাৰ তেনেহলে আপোনালোকে কৰিব পাৰে তাৰ পাছৰটো কোৰ্স হৈছে BEd নাইবা DLEd যি সকলৰ শিক্ষক হোৱাৰ ইচ্ছা আছে নাইবা শিক্ষকতা বৃত্তিটোত প্ৰফেশন হিচাপে লোৱা আপোনালোকৰ যদি সপোন আছে তেনেহলে আপোনালোকে BEd নাইবা DLEd কৰিব পাৰে BEd হৈছে আপোনালোকৰ হাই স্কুলৰ টিচাৰ ক্লাছ 6 ৰ পৰা আপোনালোকে ক্লাছ 12 লৈকে আপোনালোকে পঢ়াব পাৰিব BEd যদি কৰে দেন আপোনালোকে DLEd কৰিলে LP আৰু UP টিচাৰ হ'ব পাৰিব যি সকলৰ মাৰ্কেটিং সেলস বা বিজনেস লাইনৰ প্ৰতি ইন্টাৰেষ্ট আছে আপোনালোকে MBA কৰিব পাৰে আৰু এই পাঠ্যক্ৰমটো হৈছে দুবছৰীয়া পাঠ্যক্ৰম আপোনালোকৰ যদি ব্যৱসায়িক ক্ষেত্ৰখনত আগবাঢ়িব বিচাৰিছে বা সপোন আছে সেই ক্ষেত্ৰখনত আগবাঢ়ি যোৱাৰ তেনেহলে আপোনালোকে MBA পাঠ্যক্ৰমটোত অন্তৰ্ভুক্ত হ'ব পাৰে আৰু এটা কোৰ্স হৈছে মাস কমিউনিকেশন আপোনালোকৰ যদি সাংবাদিক বা সাংবাদিক জগতখনৰ লগত যদি জড়িত হ'বলৈ ইচ্ছা আছে তেনেহলে আপোনালোকে মাস কমিউনিকেশন কৰিব পাৰে এটো দুবছৰীয়া পাঠ্যক্ৰমে হয় আৰু এনেকুৱা বহুতো কোৰ্স আছে যি কোৰ্স আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট কৰাৰ পাছত আপোনালোকে কৰিব পাৰে আৰু যেহেতুকে এটা ভিডিঅত কৈ শেষ কৰিব নোৱাৰি গতিকে মই যেকেইটা জানো আপোনালোকক আজি ভিডিঅটোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিলো আশা কৰো আপোনালোকে অলপমান হলেও ভিডিঅটোৰ জৰিয়তে বুজি পালে বুলি আৰু যি সকলে ভিডিঅটো শেষৰলৈকে চালে আটাইকে ধন্যবাদ জ্ঞাপন কৰিছো Thank you for watching যদি ভিডিঅটো ভাল পালে চাই তেনেহলে ভিডিঅটো লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব